ঈশ্বৰৰ বাক্য ফলিওৱা দেখিলে সকলো মানুহে ঈশ্বৰক বিশ্বাস কৰিবনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ৩১ আৰু ৩২ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ৩৩ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। ৩১ আৰু ৩২ এই দুইটা অধ্যায়ত মিছৰৰ বিচাৰ সম্পৰ্কীয় অংশটোৰ সামৰণি পৰিছে। জিহিজকেল পুস্তকত মিছৰৰ বিষয়ে ৪টা অধ্যায় পাওঁ। যিচয়া, জিৰিমিয়া আৰু গৌণ ভাৱবাদীসকলেও মিছৰৰ বিষয়েও আলোচনা কৰিছে। ইজৰাইল জাতিৰ ইতিহাসত মিছৰৰ এটা গুৰুত্বপূৰ্ণ স্থান সদায় আছে। জিহিজকেল পুস্তকত চিউল নামৰ অদৃশ্য জগতখনৰ এটা সাধাৰণ আভা দিয়া হৈছে। আমাৰ প্ৰভু যীশুৱে চিউলক হেৰাই যোৱা লোকসকলৰ বাবে যন্ত্ৰণাৰ স্থান বুলি আমাক কয়। পৰিত্ৰাণ পোৱাসকল সেই অংশত আছে যাক তেওঁ অব্ৰাহামৰ কোলা বুলি অভিহিত কৰিছিল। তাৰ পিছলৈ ক্ৰুচত ওলমি থকা অনুতপ্ত অপৰাধীজনক তেওঁ ইয়াক পৰমদেৱ বুলি কৈছিল। জিহিজকেলে আমাক চিউল নামৰ সেই অদৃশ্য জগতখনৰ আভাসহে দিছে। ইয়াত আমাক সেই অদৃশ্য জগতখনত সৰু ভুমুকি এটা মাৰিবলৈহে ঈশ্বৰে দিছে। ৩৩ নম্বৰ অধ্যায়ত আমি এই পুস্তকখনৰ শেষৰটো ডাঙৰ বিভাজনত প্ৰৱেশ কৰোঁ। ৩৩ৰ পৰা ৪৮ নম্বৰ অধ্যায়লৈকে আমি প্ৰভুৰ মহিমা আৰু আগন্তুক ১০০০ বছৰীয়া শাসনৰ বিষয়ে পঢ়িবলৈ পাম। ৰাজ্য দেখিম। ৩২ নম্বৰ অধ্যায়ত ইছৰাইলৰ চাৰিওফালে থকা জাতিসমূহৰ বিষয়ে কৰা ভাৱবাণীৰ সামৰণি পৰে। এই জাতিবোৰৰ কিছুমান ইছৰাইল দেশৰ লগত সংলগ্ন আছিল। তেওঁলোকৰ লগত অৱশ্যে অতি ঘনিষ্ঠ সম্পৰ্ক আছিল, আচলতে তেজৰ সম্পৰ্কও আছিল। এই ভাৱবাণীবোৰ জিৰচালেম ধ্বংস হোৱাৰ আগতে দিয়া হৈছিল। এতিয়া আমি এই ভাৱবাণীমূলক পুস্তকৰ দ্বিতীয় অংশলৈ আহিছো, য'ত জিৰচালেম ধ্বংস হোৱাৰ পাছত জিহিজকেলৰ দ্বাৰা কৰা ভাৱবাণীসমূহ সন্নিৱিষ্ট কৰা হৈছে। জিহিজকেলে পুনৰ জিৰচালেমৰ কথা কৈছে আৰু ইছৰাইলৰ দেশ তেওঁৰ প্ৰজা হ'ব, কিন্তু তেওঁৰ বাৰ্তা বেলেগ। ২৫ নম্বৰ অধ্যায়লৈকে জিৰচালেমৰ ধ্বংসৰ দিশলৈ আঙুলিয়াই থকা হৈছিল। তেওঁ ভাৱবাণী কৰা ধৰণেই জিৰচালেম ধ্বংস হ'ল। এতিয়া তেওঁ ভৱিষ্যতে আহিবলগীয়া ১০০০ বছৰীয়া ৰাজ্যৰ বাবে আগ্ৰহেৰে বাট চাই থাকিব, যেতিয়া এই পৃথিৱীত প্ৰভুৰ মহিমা পুনৰ দেখা যাব। সেই কথাটোৱে এই খণ্ডটো এটা অতি আকৰ্ষণীয় খণ্ড কৰি তোলে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আজি আমি এই পুস্তকৰ ৩৩ নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছোঁ। ইয়াত আমি দেখিবলৈ পাওঁ জিহিজকেল ভাৱবাদীক ঈশ্বৰে আকৌ কামত নিযুক্তি দিয়াৰ কথা। এই ৩৩ নম্বৰ অধ্যায়ৰ পৰা আমি এই পুস্তকখনৰ শেষৰটো প্ৰধান ভাগত প্ৰৱেশ কৰোঁ। এই ৩৩ নম্বৰ অধ্যায়ৰ পৰা ৪৮ নম্বৰ অধ্যায়লৈ আমি পাওঁ প্ৰভুৰ গৌৰৱ মহিমাৰ কথা আৰু ভৱিষ্যতে আহিবলগীয়া প্ৰভু যীশুৰ ১০০০ বছৰীয়া ৰাজত্বৰ কথা। ৩২ নম্বৰ অধ্যায়ত ইছৰাইলৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ পতনৰ বিষয়ে আমি পঢ়িবলৈ পালোঁ। ইয়াৰে কিছুমান ৰাজ্য আচলতে ইছৰাইল ৰাজ্যৰ গাতে লাগি থকা ৰাজ্য আছিল। সেই ৰাজ্যবোৰ ইছৰাইলৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল। আচলতে সেই ৰাজ্যবোৰৰ লগত ইছৰাইলৰ তেজৰ সম্বন্ধও আছিল। উদাহৰণস্বৰূপে ইডুম আছিল এছৌৰ বংশধৰ আৰু এছৌ আছিল জাকুব অৰ্থাৎ ইছৰাইল জাতিৰ উপৰি পুৰুষৰ ককায়েক। এই জাতিসমূহৰ বিষয়ে দিয়া ভাৱবাণীবোৰ জিৰচালেম ধ্বংস হোৱাৰ আগে আগে দিয়া হৈছিল। এই সকলো ভাৱবাণী পাছত ফলিয়াইছিল। নবুখদনেছৰ ৰজাৰ যোগেদি এই জাতিবোৰ সঁচাকৈ ধ্বংস হৈছিল। নবুখদনেছৰ ৰজাৰ জৰিয়তে জিৰচালেমো ধ্বংস হৈছিল।
এতিয়া আমি এই ভাৱবাণীমূলক পুস্তকখনৰ দ্বিতীয়টো ভাগত সোমাই পৰিছোঁ। এই খণ্ডটোত আছে জেৰুচালেম ধ্বংস হোৱাৰ পাছত জিহিজকেলে দিয়া ভাৱবাণীবোৰ। এতিয়া আমি পাওঁ জিহিজকেলে আকৌ জেৰুচালেমৰ কথা কৈছে। তেওঁৰ ভাৱবাণী এতিয়া আকৌ ইছৰাইলীয় লোকবিলাকৰ বিষয়েই, কিন্তু এতিয়া বাৰ্তাটো বেলেগ হোৱা আমি দেখিম। 25 নম্বৰ অধ্যায়লৈকে আমি যিখিনি কথা পাইছিলোঁ সেইখিনি আছিল কেৱল জেৰুচালেমৰ ধ্বংসৰ বিষয়ে। তাৰ পাছত জেৰুচালেম সঁচাকৈ ধ্বংস হৈছিল আৰু সেই সকলো ভাৱবাণী সঁচা বুলি প্ৰমাণ হৈছিল। এতিয়া জিহিজকেলে ভৱিষ্যতৰ পিনে চাইছে আৰু ভৱিষ্যতে আহিবলগীয়া প্ৰভু যীশুৰ 1000 বছৰীয়া ৰাজত্বৰ পিনে চাইছে আৰু সেই সময়ত যে এই পৃথিৱীত ঈশ্বৰৰ গৌৰৱ মহিমা আকৌ প্ৰকাশ পাই উঠিব সেই কথাটো দেখা পাইছে। গতিকে পুস্তকখনৰ এই অংশটো অতি মনোগ্ৰাহী আৰু উৎসাহজনক। ইয়াত আমি দেখিম যে জিহিজকেল ভাৱবাদীক কামত আকৌ ঈশ্বৰে নিযুক্ত কৰিছে, আকৌ দায়িত্ব দিছে আৰু এই মুহূৰ্তলৈকে কৰি অহা ভাল কামৰ বাবে প্ৰশংসাও কৰিছে। ইতিমধ্যে ইছৰাইলীয় লোকবিলাকক বন্দী কৰি বাবিললৈ লৈ যোৱা হৈছিল। সেই বন্দী অৱস্থাত থকা বা বিদেশত থকা ইছৰাইলীয় লোকবিলাকৰ আগত জিহিজকেলে এতিয়া কথা ক'ব লাগিব। তেওঁলোকক এতিয়া আশাৰ বাতৰি দিব লাগিব। ভৱিষ্যতে আহিবলগীয়া সুদিনৰ আশা বুকুত বান্ধি এতিয়া তেওঁলোক জীয়াই থাকিব লাগিব। আগতে কিন্তু এই বন্দী অৱস্থাত থকা লোকসকলৰ কোনো আশা নাছিল, তেওঁবিলাকৰ পাপৰ কাৰণেই। কিন্তু ভৱিষ্যতে ইছৰাইলৰ লোকসকলৰ বাবে জিহিজকেলে আশা দেখা পাইছে। আমি ইয়াৰ পৰা শিকিবলগীয়া কথা আছে। সেইটো হৈছে আশাৰ কথা। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলেও এটা আশা লৈ জীয়াই থাকিব পাৰে। এই আশা কোনো মানুহে নিৰ্মাণ কৰা বস্তুৰ ওপৰত প্ৰতিষ্ঠিত নহয়, নাইবা কোনো মনোবিজ্ঞানীৰ আৱিষ্কাৰৰ ওপৰত প্ৰতিষ্ঠিতও নহয়। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ আশা কিবা এটা দৰ্শন শাস্ত্ৰৰ কথাও নহয়। এই আশা হৈছে ঈশ্বৰৰ বাক্যৰ ওপৰত প্ৰতিষ্ঠিত। ভৱিষ্যতে কি ঘটিব সেই বিষয়ে ঈশ্বৰে জনাই দিয়া কথাৰ ওপৰত প্ৰতিষ্ঠিত। আজি খ্ৰীষ্টীয় বিশ্বাসীৰ আশাৰ লংগৰ এইটো ইছৰাইল জাতিৰ বাবে আহিবলগীয়া সেই 1000 বছৰীয়া ৰাজ্যৰ আশাও নহয়। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী আচলতে নতুন জেৰুচালেমলৈ আগবাঢ়ি গৈ আছোঁ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ আগত প্ৰথমতে এই আশাটোৱেই আছে। বাইবেলৰ পৰা পাঠ কৰি দিম 33 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। পুনৰাই জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে। জিহিজকেল পুস্তকত এই কথাখিনি বাৰে বাৰে বাজি থকা এখন ৰেকৰ্ডৰ নিচিনা বাজি থাকে। এই কথাখিনি আমাক বাৰে বাৰে কৈ থকা হৈছে। অৰ্থাৎ জিহিজকেলে আমাক এই কথা মনত পেলাই দি আছে যে তেওঁ আমাক কোনো নিজে আৱিষ্কাৰ কৰা কথা বা তত্ত্বৰ কথা কোৱা নাই, কিন্তু তেওঁ আমাক ঈশ্বৰৰ বাক্যহে জনাইছে। 2 আৰু 3 নম্বৰ পদ। হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তানবিলাকে সৈতে কথা হৈ তেওঁবিলাকক কোৱা, মই কোনো দেশৰ বিৰুদ্ধে তৰোৱাল আনিলে যদি সেই দেশৰ লোকবিলাকে তেওঁবিলাকৰ মাজৰ পৰা কোনো মানুহক লৈ তেওঁবিলাকৰ নিমিত্তে তাক প্ৰহৰী নিযুক্ত কৰে আৰু তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি যদি শিঙা বজাই তেওঁবিলাকক সতৰ্ক কৰে। জিহিজকেলৰ ভাৱবাদী পৰিচৰ্যাৰ আৰম্ভণিতে ঈশ্বৰে যিটো বিশেষ দিহা দিছিল সেই কথা জিহিজকেলক আকৌ সোঁৱৰাই দিয়া হৈছে। ঈশ্বৰে মনত পেলাই দিছে যে জিহিজকেল কোনো এখন নগৰৰ প্ৰহৰীৰ নিচিনা। সেই কালত বেছিভাগ গুৰুত্বপূৰ্ণ নগৰৰ চাৰিওপিনে প্ৰতিৰক্ষামূলক দেৱাল আছিল। ৰাতি দেৱালৰ ওপৰত পহৰা দি থাকিবলৈ প্ৰহৰী নিযুক্ত কৰা হৈছিল। কোনোবা শত্ৰু আহে নেকি চাই থাকিবলৈ। ৰাতি নিশ্চয় মাজে মাজে সেই প্ৰহৰীয়ে চিঞৰি চিঞৰি সকলোকে বাতৰি জনাই থাকিব লাগিছিল। কোনো শত্ৰুৰ আগমনৰ উমান নাপালে নিশ্চয় সকলো ঠিকে আছে বুলি চিঞৰিব লাগিছিল আৰু মানুহবিলাক নিশ্চিন্তে শুব পাৰিছিল। কিন্তু মন কৰিবলগীয়া কথা এইয়ে যে ইছৰাইলৰ মাজত থকা ভুৱা ভাৱবাদীবিলাকে সকলো ঠিকে আছে বুলি অভয়বাণী শুনাই আছিল, সন্মুখত বিপদ আহি থকা সত্ত্বেও। আচলতে তেওঁলোকে নিজেও সেই বিপদ আহি থকাৰ কথা গমেই পোৱা নাছিল, কাৰণ তেওঁলোক আছিল ভুৱা ভাৱবাদী। ঈশ্বৰৰ পৰা তেওঁলোকে কোনো নিৰ্দেশনা পোৱা নাছিল। আনহাতে জিহিজকেল আছিল অতি বিশ্বাসী প্ৰহৰী। তেওঁ মানুহবোৰক আগন্তুক বিপদৰ কথা জনাই দিছিল। সেই বিপদৰ কথা তেওঁ ঈশ্বৰৰ পৰা জানিব পাৰিছিল আৰু সেইবাবে গোটেই ইছৰাইলীয় লোকক সেই কথা তেওঁ জনাই দিছিল। সেই বিপদ আহি আছিল বাবিলনীয়া সৈন্যৰ ৰূপত। বাবিলনৰ আক্ৰমণত জেৰুচালেম ধ্বংস হ'ব বুলি তেওঁ আগতীয়াকৈ জানিছিল আৰু মানুহবোৰক সেই কথা জনাই দিছিল। সেই বিপদ আহি থকা বুলি গম পায়ো যদি তেওঁ নজনালেহেঁতেন তেনেহ'লে তেওঁৰ অপৰাধ হ'লহেঁতেন। কিন্তু তেওঁ জনাই দিছিল, কাৰণ তেওঁ এজন বিশ্বাসী প্ৰহৰীৰ দৰে নিজৰ দায়িত্ব পালন কৰিছিল। 4 আৰু 5 নম্বৰ পদ। তেন্তে যেয়ে শিঙাৰ শব্দ শুনি সতৰ্ক নহয় আৰু তৰোৱালে আহি তেওঁক লৈ যায়, তেনেহ'লে তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ মূৰতে পৰিব।
তেওঁ শিঙাৰ শব্দ শুনিও সতৰ্ক নহ'ল। তেওঁ ৰক্তপাতৰ দোষ তেওঁৰ ওপৰতে পৰিব। যদি তেওঁ সতৰ্ক হ'লহেঁতেন তেন্তে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলেহেঁতেন। প্ৰহৰীৰ দায়িত্ব শত্ৰু অহা বুলি মানুহবোৰক সজাগ কৰি দিয়া। সেই সতৰ্কবাণী শুনাৰ পাছত মানুহবোৰ নিজে সজাগ হ'ব লাগিব। তেতিয়া কোনো মানুহ সজাগ নোহোৱা বাবে মৃত্যুমুখত পৰিলেও সেই দোষ প্ৰহৰীৰ ওপৰত নপৰে, কাৰণ সতৰ্ক নোহোৱা বাবে মানুহজনহে দোষী। প্ৰহৰীয়েটোৰ শিঙা বজাই সতৰ্ক কৰি দিছিলেই। 6 নম্বৰ পদ। কিন্তু প্ৰহৰীয়ে তৰোৱাল অহা দেখিও যদি শিঙা নবজায় আৰু মানুহবিলাক সতৰ্ক নহয় আৰু তৰোৱালে আহি তেওঁলোকৰ মাজৰ পৰা কোনো মানুহ লৈ যায়, তেন্তে তেওঁক নিজৰ অপৰাধৰ কাৰণে নিয়া হ'ব। কিন্তু মই প্ৰহৰীৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল'ম। এইটো অতি গুৰুত্বপূৰ্ণ কথা। শত্ৰু অহা দেখি যদি প্ৰহৰীজন নিজে পলায় কিন্তু শিঙা বজাই আনক সতৰ্ক কৰি নিদিয়ে, তেতিয়াহ'লে মানুহবোৰক সেই প্ৰহৰীজনেই বধ কৰাৰ নিচিনা হ'ব। গতিকে মানুহবোৰৰ ৰক্তপাতৰ দোষ প্ৰহৰীজনৰ ওপৰতহে পৰিব। ইয়াত এই উদাহৰণটো দি যিহিচকেলক সাৱধান কৰি দিয়া হৈছে। মানুহবোৰক পাপৰ শাস্তিৰ বিষয়ে যাতে সাৱধান কৰি দিয়ে। ইছৰাইল জাতিৰ ওপৰলৈ যে ঈশ্বৰৰ অভিশাপ আহিব ধৰিছে, তেওঁলোকৰ পাপৰ শাস্তিস্বৰূপে সেই কথা মানুহবোৰক জনাই সাৱধান কৰি দিয়াটো যিহিচকেলৰ দায়িত্ব আছিল। সাৱধান কৰি নিদিলে তেওঁক দোষী কৰা হ'ব বুলি ঈশ্বৰে জনাইছিল। মানুহবোৰক যিহিচকেলে সাৱধান কৰি দিছিল, কিন্তু সেই ভুৱা ভাৱবাদীবোৰে সাৱধান কৰি দিয়া নাছিল, বৰং একো বিপদ নাই বুলি অভয়বাণী দি আছিল। যিহিচকেলে নিজৰ দায়িত্ব ঠিকেই পালন কৰিছিল। 7 নম্বৰ পদত আমি পাওঁ যে ঈশ্বৰে যিহিচকেলক ইছৰাইল জাতিৰ বাবে প্ৰহৰী নিযুক্ত কৰিছে, তেওঁলোকক সাৱধান কৰি দিয়াৰ দায়িত্ব দিছে। সেই দায়িত্ব যিহিচকেলে ভালদৰে পালন কৰিছিল। 8 নম্বৰ পদ। হে দুষ্ট, তুমি নিশ্চয় মৰিবা, এই বুলি মই যেতিয়া দুষ্টক কওঁ আৰু তুমি দুষ্টক তাৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবৰ নিমিত্তে একো নোকোৱা, তেতিয়া সেই দুষ্ট নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তাৰ ৰক্তপাতৰ প্ৰতিশোধ ল'ম। প্ৰহৰীজনৰ দায়িত্ব হৈছে বিপদৰ বিষয়ে সাৱধান কৰি দিয়াহে। যিহিচকেলৰ দায়িত্ব আছিল মানুহবোৰক যে তেওঁলোকৰ পাপৰ বাবে শাস্তি দিয়া হ'ব, সেই বিষয়ে সাৱধান কৰি দিয়া। সেই সাৱধানবাণী শুনাই দিয়া কামটো যিহিচকেলে ঠিকেই কৰিছিল। অৱশ্যে মানুহবোৰে তেওঁলৈ কাণ দিয়া নাছিল। কিন্তু তেনেদৰে সাৱধানবাণী শুনাইহে প্ৰহৰীজনে নিজৰ দোষ এৰাব পাৰে। মানুহবোৰে মন পালটন নকৰিলে শাস্তি পাব, কিন্তু প্ৰহৰীজনে যদি সাৱধানবাণী শুনাইছিল, তেন্তে প্ৰহৰীজনৰ গাত একো দোষ আৰু নাথাকিব। আজি যিসকল লোকে প্ৰভু যীশুৰ বাক্য বিলাই আছে, তেওঁলোকে ফলাফললৈ লক্ষ্য নকৰি নিজৰ কামটো ঠিকমতে কৰি যাব লাগে। বহুতো লোকে কয়, আমি ফল দেখুওৱা প্ৰচাৰককহে নিযুক্তি দিব লাগে। ফলাফলটো পিছত আহিব, কিন্তু মুখ্য কামটো হৈছে ঈশ্বৰৰ বাক্য বিলাই দিয়া। এজন বিখ্যাত বাইবেল শিক্ষকে কৈছিল, কোনো এখন প্ৰচাৰ সভাত কিমানজন মানুহ আগুৱাই আহি প্ৰভুক গ্ৰহণ কৰিলে মই সেইটো নাচাওঁ, কিন্তু যিমানবোৰ মানুহ আশীৰ্বাদ প্ৰাৰ্থনাৰ পাছত বাহিৰ ওলাই গ'ল, সেইবোৰলৈহে চাওঁ আৰু মনতে ভাবোঁ, তেওঁলোকক বাৰু সাৱধানবাণী ঠিকমতে শুনোৱা হ'লনে? আচলতে সেইটোহে আমাৰ মুখ্য চিন্তা হ'ব লাগে। আমি এই কথাটোত নিশ্চিত হ'ব লাগে যে যিবোৰ মানুহৰ আগত শুভবাৰ্তা ঘোষণা কৰা হ'ল, তেওঁলোকক উচিতভাৱে সাৱধানবাণী শুনোৱা হ'ল। যদিহে সাৱধানবাণী শুনোৱা নহ'ল, তেনেহ'লে বক্তাজন দোষী হ'ব। নিজৰ কৰ্তব্যত অৱহেলা কৰাৰ কাৰণে তেওঁ ঈশ্বৰৰ আগত জবাবদিহি দিব লাগিব। 9 নম্বৰ পদ। কিন্তু যদি তুমি দুষ্টক তাৰ পথৰ পৰা ঘূৰিবলৈ তাৰ পথৰ বিষয়ে সতৰ্ক কৰা আৰু সি নিজ পথৰ পৰা নুঘূৰে, তেন্তে সি নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা। কিন্তু যদিহে আমি মানুহক সতৰ্ক কৰি দিয়া সত্ত্বেও মানুহে মন পালটন কৰি পাপৰ পৰা নুঘূৰে, তেতিয়া আমাৰ গাত আৰু দোষ নাই। প্ৰিয় শ্ৰোতা, আজি আপুনি বাৰু নিজৰ বিষয়ে চিন্তা কৰি চাইছেনে? আপুনি বাৰু প্ৰভু যীশুৰ বিষয়ে কিমান দিনৰ পৰা শুনি আহিছে? প্ৰভু যীশুক গ্ৰহণ কৰি যে আমি পাপৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰোঁ, সেই কথা আপুনি বাৰু কিমান দিনৰ পৰা শুনি আছে? পৰিত্ৰাণ গ্ৰহণ নকৰা লোক যে এদিন বগা সিংহাসনত বহা প্ৰভু যীশুৰ আগত সুদ বিচাৰৰ বাবে থিয় হ'ব লাগিব আৰু শেষ গতি যে হ'ব জ্বলন্ত নৰক, সেই কথা বাৰু আপুনি সাৱধানবাণী হিচাপে শুনিছেনে? শুনি বাৰু আপুনি কি সঁহাৰি দিলে? সাৱধানবাণী শুনাৰ পাছত আৰু মানুহবোৰে একো অজুহাত দেখুৱাব নোৱাৰে। আজি প্ৰভু যীশুৰ বাণী শুনি, সাৱধানবাণী শুনি গ্ৰহণ নকৰা লোকসকলেও সুদ বিচাৰৰ দিনা একো অজুহাত দেখুৱাব নোৱাৰিব। 10 নম্বৰ পদ। আৰু হে মনুষ্য সন্তান, তুমি ইছৰাইল বংশক কোৱা, তোমালোকে কৈছা, আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে
আৰু আমি সেইবোৰৰ কাৰণে ক্ষীণাই গৈছোঁ, তেন্তে আমি কেনেকৈ জীয়াই থাকিম? বিপদ অহা বুলি জানিনো কি লাভ, যদিহে সেই বিপদৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি সেইটো আমি নাজানো? পাপত থকা মানুহৰ ওপৰলৈ ঈশ্বৰৰ সুদবিচাৰ নামি আহিব বুলি জানিনো কি লাভ, যদিহে তাৰ পৰা ৰক্ষা পোৱাৰ উপায় আমাক জনাই দিয়া নহয়? কিন্তু ঈশ্বৰে তেনে কৰা নাই। তেওঁ বিপদৰ কথাও জনাই দিছে আৰু বিপদৰ পৰা ৰক্ষা পৰিবলৈ কি কৰিব লাগিব সেই কথাও জনাই দিছে। ইছৰাইলৰ লোকবিলাকৰ আগত ঈশ্বৰে পৰিত্ৰাণৰ উপায় জনাই দিয়া আমি দেখিবলৈ পাওঁ। আৰু আজি প্ৰতিজন লোককে ঈশ্বৰে পৰিত্ৰাণৰ উপায় দিছে প্ৰভু যীশুৰ যোগেৰে। 11 নম্বৰ পদত আমি এনেদৰে পাওঁ যে ঈশ্বৰে অতি স্পষ্টভাৱে জনাই দিছে যে তেওঁ আচলতে কোনো মানুহক সুধবিচাৰ কৰি শাস্তি দিবলৈ ভাল নাপায়। আচলতে মানুহক সুধবিচাৰ কৰি শাস্তি দিয়াটো ঈশ্বৰৰ বাবে এটা আচহুৱা কামৰ নিচিনা। ঈশ্বৰে আচলতে মানুহক বচাব খোজে। তেওঁ ইছৰাইলৰ লোকসকলকো বচাব খোজে। সেইবাবে তেওঁ তেওঁলোকক আহ্বান জনাইছে, তেওঁলোকে যাতে পাপৰ পথ ত্যাগ কৰি তেওঁলৈ ঘূৰে আৰু তেতিয়া তেওঁক ভৰসা কৰাৰ কাৰণে তেওঁলোক ৰক্ষা পৰিব, তেওঁলোকে জীৱন পাব। সেই কথাটো আজিও সত্য। আজিও ঈশ্বৰে বিচাৰে মানুহে যাতে জীৱনৰ পথ বাছি লয়, প্ৰভু যীশুক গ্ৰহণ কৰি মানুহে যাতে পৰিত্ৰাণ গ্ৰহণ কৰে। ঈশ্বৰে ইছৰাইলৰ লোকসকলক পৰিত্ৰাণৰ পথ জনাই দিছে। 12 পৰা 16 নম্বৰ পদলৈকে পাঠ কৰিলে আমি পাওঁ যে ইয়াত দুটা কথা অতি পৰিষ্কাৰ কৰি দিয়া হৈছে যে কোনো মানুহে নিজৰ ধাৰ্মিকতাত ভৰসা কৰি পৰিত্ৰাণ পাব নোৱাৰে, কিন্তু ঈশ্বৰত ভৰসা কৰিহে জীয়াই থাকিব পাৰিব। অৱশ্যে ইয়াত আন এটা কথাও কোৱা হৈছে, এই জীৱনত যদি ঈশ্বৰৰ অভিশাপৰ পৰা হাত সাৰিব লাগে তেন্তে কুপথ ত্যাগ কৰি পাপৰ পথ এৰি সৎকৰ্মৰ পথ ল'বই লাগিব। 17 নম্বৰ পদ পঢ়ি দিছোঁ। তথাপি প্ৰভুৰ পথ সমান নহয় বুলি তোমাৰ জাতিৰ সন্তানবিলাকে কয়, কিন্তু তেওঁবিলাকৰ এই পথ সমান নহয়। ইছৰাইলৰ লোকসকলে এটা আপত্তি দৰ্শাইছিল। তেওঁলোকে কৈছিল যে ঈশ্বৰৰ বিচাৰ যুক্তিসংগত নহয়। ঈশ্বৰে সকলোকে একেধৰণে বিচাৰ কৰাটো ঠিক হোৱা নাই, কাৰণ বাবিলনত বন্দী হৈ থকা সেই ইছৰাইলৰ লোকবিলাকৰ মাজত কিছুমান ভাল মানুহো আছিল। অৰ্থাৎ তেওঁলোকে কৈছিল যে কিছুমান ভাল মানুহো শত্ৰুৰ হাতত বন্দী হৈ বাবিললৈ দেশান্তৰিত হ'ব লগা হৈছিল। সেইটো ঈশ্বৰে ভাল কৰা নাই, সেইটো উচিত হোৱা নাই। কিন্তু আমি মনত ৰখা উচিত যে ঈশ্বৰে ভুল নকৰে, তেওঁৰ বিচাৰ ন্যায়সংগত, আৰু তেওঁৰ দৃষ্টিত আচলতে আমি কোনো ভাল নহয়। আচলতে ইছৰাইল জাতিটোক ঈশ্বৰে সামূহিকভাৱে দণ্ড দিছিল তেওঁলোকৰ অবাধ্যতাৰ কাৰণে। 18 নম্বৰ পদ। যেতিয়া ধাৰ্মিকে নিজ ধাৰ্মিকতাৰ পৰা উলটি অপৰাধ কৰে তেতিয়া তেওঁ তাৰ দ্বাৰাই মৰিব। এই পদটোত আচলতে আমি এবাৰ পৰিত্ৰাণ লাভ কৰাৰ পাছত পৰিত্ৰাণ হেৰুৱাবও পাৰোঁ বুলি বুজোৱা হোৱা নাই। আচলতে ইয়াত এই কথাটোহে বুজোৱা হৈছে যে ঈশ্বৰৰ বিশ্বাসী সন্তানসকলে যদি পাপ কৰে তেতিয়া ঈশ্বৰৰ পৰা শাস্তি পাব লাগিব, বাপেকে পুতেকক শাস্তি দিয়াৰ নিচিনা। আনহাতে কিছুমান পাপ আছে যি পাপৰ বাবে বিশ্বাসীজন মৃত্যুৰ মুখতো পৰিব লগা হ'ব পাৰে। ইয়াতো ঈশ্বৰত বিশ্বাস ৰখা লোকে পাপত পতিত হোৱাৰ কথাটোহে বুজোৱা হৈছে। ইয়াতনো কেনেধৰণৰ মৃত্যুৰ কথা কোৱা হৈছে? ইয়াত এই কথাটো বুজোৱা হৈছে যে কোনো খ্ৰীষ্টীয় বিশ্বাসী লোকে যদি পাপত চলি থাকে, পাপ কৰি থাকে, তেতিয়া তেওঁৰ শাৰীৰিক মৃত্যু হ'ব পাৰে। শাৰীৰিক মৃত্যুৰ কথা কোৱা হৈছে, আত্মিক মৃত্যু, অনন্ত মৃত্যুৰ কথা কোৱা হোৱা নাই। অৰ্থাৎ যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি পৰিত্ৰাণ লাভ কৰা, অনন্ত জীৱন লাভ কৰা কোনো লোক এনেকুৱা পাপত পতিত হ'লে শাৰীৰিকভাৱে মৃত্যুমুখত পৰিব লগা হ'ব পাৰে। ঈশ্বৰে তেওঁবিলাকক শাৰীৰিক মৃত্যুৰ দ্বাৰা শাস্তি দিয়ে, কিন্তু তেওঁলোকে পৰিত্ৰাণ হেৰুৱাব বুলি কোৱা হোৱা নাই। প্ৰভু যীশুত বিশ্বাস স্থাপন কৰিলে আমি পৰিত্ৰাণ পাওঁ। সেই পৰিত্ৰাণ আমি কেতিয়াও নেহেৰুৱাওঁ। অনন্ত জীৱন আমি পামেই যদি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰিছোঁ। কিন্তু প্ৰভু যীশুত বিশ্বাস স্থাপন কৰাৰ পাছত যদি আমি পিতৃ ঈশ্বৰৰ প্ৰতি অবাধ্য হৈ চলোঁ, আমি তেওঁৰ পৰা শাস্তি পাব লাগিব, আৰু কিবা অতি ভয়ংকৰ পাপত পতিত হ'লে আমাৰ হয়তো শাৰীৰিক মৃত্যুও হ'ব পাৰে। এই কথা মনত ৰাখি আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে সাৱধানে জীৱন কটোৱা উচিত। প্ৰভু যীশুত বিশ্বাস কৰি আমি পাপৰ ক্ষমা লাভ কৰিলোঁ বাবেই আকৌ পাপ কৰি থাকিবলৈ আমাক কোৱা হোৱা নাই, কিন্তু পাপৰ পৰা আঁতৰি থাকিবলৈহে আমাক কোৱা হৈছে। বহু সময়ত আমি আমাৰ আত্মিক জীৱনত যেনেদৰে আগবাঢ়িব লাগিছিল তেনেদৰে আগবাঢ়িব নোৱাৰোঁ। তাৰ মূল কাৰণটো এইটোৱেই, আমি হয়তো সম্পূৰ্ণৰূপে পিতৃ ঈশ্বৰৰ বাধ্য হৈ চলা নাই। হয়তো আমাৰ জীৱনত কিবা আছে যিহৰ দ্বাৰা আমি পিতৃ ঈশ্বৰক অসন্তুষ্ট কৰি আছোঁ।
আমি আমাৰ নিজৰ জীৱন পৰীক্ষা কৰি চোৱা উচিত। 19 নম্বৰ পদ, আৰু যেতিয়া দুষ্টই নিজ দুষ্টতাৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেতিয়া সিও তাৰ দ্বাৰাই জীয়াই থাকিব। ঈশ্বৰে যি কৰে সকলো ন্যায়সংগতভাৱেই কৰে। তেওঁত কোনো পক্ষপাতিত্ব নাই। তেওঁ সকলোকে সমান সুবিধা দিয়ে, পাপৰ পৰা মন পালটন কৰি পাপৰ পথ ত্যাগ কৰি তেওঁলৈ ঘূৰিবলৈ। কোনো দুষ্ট লোকেও যদি নিজৰ কুপথ ত্যাগ কৰি ঈশ্বৰলৈ ঘূৰে, তেনেহ'লে ঈশ্বৰে ক্ষমা প্ৰদান কৰিব আৰু সকলোৱে তেনেদৰেই ক্ষমা লাভ কৰিবলৈ আগবাঢ়ি অহাটো ঈশ্বৰে বিচাৰে। এই কথা সঁচা যে বহুতো ভাল মানুহো বন্দী হৈ বাবিল দেশলৈ যাব লগা হৈছিল। ঈশ্বৰত ভৰসা ৰখা লোক সকলো আন মন্দ লোকসকলৰ লগতে বন্দী হৈ যাব লগা হৈছিল। এই ধাৰ্মিক লোকবিলাকে আপত্তি দেখুৱাইছে যেন ঈশ্বৰে উচিত বিচাৰ কৰা নাই। এই নীতিটো কিন্তু আমাৰ বৰ্তমানৰ দিনতো খাটি থাকে। উদাহৰণস্বৰূপে আজি আমাৰ সমাজত চলি থকা নানা ধৰণৰ অপৰাধৰ বাবে সমাজখনৰ যথেষ্ট হানি হয় আৰু অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে বহু ধন খৰচ কৰিব লগা হয়। সেই ধনবোৰ ক'ৰ পৰা আহে? ৰাইজৰ পৰাই আহে, বিভিন্ন ধৰণৰ কৰ কাটলৰ যোগেৰে। অৰ্থাৎ কিছুমান মানুহে বেয়া কাম কৰি থকা বাবে ভাল মানুহে ধন খৰচ কৰিব লগা হৈছে। এইটো এটা অতি সাধাৰণ উদাহৰণহে। কিন্তু আমি এটা জাতি হিচাপে বা এখন দেশ হিচাপে সকলোৱে একেলগে কষ্ট ভুগিবলগীয়া হয়। আৰু বহু সময়ত ঈশ্বৰে আমাক একোজন ব্যক্তি হিচাপে চোৱাৰ লগতে একোখন দেশ তথা একোটা জাতি হিচাপেও চায়। অৱশ্যে এই কথাও ঠিক যে সমাজখনৰ মন্দতাৰ বাবে আমি সকলোৱে কম বেছি পৰিমাণে দায়ী। আমি সকলোৱে নিজৰ দায়িত্ব পালন কৰাত অলপ নহয় অলপ ব্যৰ্থ হৈছোঁ। ইছৰাইল জাতিৰ ভাল লোকবিলাকেও কষ্ট ভুগিব লগা হৈছিল, কাৰণ তেওঁলোকো সেই জাতিৰেই একোজন লোক আছিল আৰু ঈশ্বৰে গোটেই জাতিটোকেই শাস্তি দিছিল। প্ৰিয় শ্ৰোতা, আমিও বাৰু আমাৰ নিজৰ দেশখনৰ মংগলৰ কথা, নিজৰ সমাজখনৰ মংগলৰ কথা চিন্তা কৰিব নালাগেনে? নহ'লে সমজুৱাভাৱে আমি সকলোৱে ভুগিব লাগিব। কিন্তু ইয়াত ঈশ্বৰে তাতকৈ আৰু অধিক কিবা এটা কৈছে। ঈশ্বৰে এই বুলি কৈছে, হে ইছৰাইল বংশ, মই তোমালোকৰ নিজ নিজ আচাৰ ব্যৱহাৰ অনুসাৰে তোমালোকৰ বিচাৰ কৰিম। অৰ্থাৎ জাতি হিচাপে তেওঁলোকে সামূহিক শাস্তি পোৱাটো বেলেগ কথা, কিন্তু ঈশ্বৰে প্ৰত্যেক ব্যক্তিক বেলেগে বেলেগে বিচাৰ কৰিব। প্ৰিয় শ্ৰোতা, এই কথা আজিও আমি মনত ৰখা উচিত। আপুনি কোন আমি নাজানো, কিন্তু আপুনি যোনেই নহওক কিয় এদিন বিচাৰৰ বাবে ঈশ্বৰৰ আগত থিয় হ'ব লাগিব। আমাৰ প্ৰত্যেকৰে তেওঁ এদিন বিচাৰ কৰিব বুলি জনাই দিছে। অৱশ্যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ক্ষেত্ৰত বিচাৰটো হ'ব বেলেগ ধৰণৰ। সেই বিচাৰ হ'ব জীৱনত কৰা বিভিন্ন পাপৰ বিচাৰ। কিন্তু খ্ৰীষ্টীয় বিশ্বাসে পৰিত্ৰাণ দিব। খ্ৰীষ্টত ভৰসা কৰাৰ কাৰণেই পৰিত্ৰাণ পাব। কিন্তু যদিহে কোনো লোকে খ্ৰীষ্টত ভৰসা নকৰি কেৱল নিজৰ ওপৰত ভৰসা কৰি ঈশ্বৰৰ আগত থিয় দিব লগা হয়, সেই মানুহৰ কোনো আশা নাই। তেনে মানুহে ঈশ্বৰৰ পৰা একো দাবী কৰাৰ অধিকাৰ নাই। 21 নম্বৰ পদ, পাছে আমি দেশান্তৰিত হোৱাৰ 12 বছৰৰ 12 মাহৰ 5ম দিনা জেৰুচালেমৰ পৰা পলাই ৰক্ষা পোৱা এজনে মোৰ ওচৰলৈ আহি ক'লে, নগৰখন শত্ৰুৰ হাতত পৰিল। জিহিজকেলে জেৰুচালেম ধ্বংস হ'ব বুলি জানিছিল, কাৰণ তেওঁক ঈশ্বৰে জনাই দিছিল আৰু সেইমতেই তেওঁ লোকসমূহৰ আগত ভাৱবাণী প্ৰচাৰ কৰিছিল। কিন্তু জেৰুচালেম সঁচাকৈ যেতিয়া ধ্বংস হৈছিল, সেই খবৰ তেওঁলোকে পোৱা নাছিল, কাৰণ কোনেও আহি তেওঁলোকক সেই খবৰ তেতিয়ালৈকে দিয়া নাছিল। জেৰুচালেম ধ্বংস হোৱাৰ আগতেই তেওঁলোকক বন্দী কৰি বাবিললৈ লৈ যোৱা হৈছিল। তাৰ পাছত জিহিজকেলৰ ভাৱবাণী ফলিয়াইছিল আৰু নবুখদনেছৰ ৰজাই জেৰুচালেম ধ্বংস কৰিছিল। আৰু এতিয়া সেই খবৰটো আহি বাবিলত বন্দী হৈ থকা ইছৰাইলৰ লোকবোৰৰ কাণত পৰিছে। খবৰটো শুনি মানুহবিলাক একেবাৰে অবাক হ'ল। তেওঁলোকে এনেকুৱা এটা ঘটনা ঘটিব বুলি কেতিয়াও ভবা নাছিল। জিহিজকেলে নিজেই সেই ঘটনা ঘটিব বুলি ভাৱবাণী কৰিছিল, কিন্তু খবৰটো তেওঁৰ বাবেও দুখৰ খবৰ আছিল। সেই খবৰ পোৱাৰ দিনাখনেই জিহিজকেলৰ ভাৰ্যাৰো মৃত্যু হৈছিল। কিন্তু ভাৰ্যাৰ মৃত্যুৰ বাবে শোক কৰিবলৈ সময় নাছিল। ঈশ্বৰে যেন তেওঁক ঠিক এনেদৰেহে কৈছিল, তোমাৰ ভাৰ্যাৰ বাবে শোক নকৰিবা। এই মানুহবোৰে জনাটো মই বিচাৰোঁ যে মই জেৰুচালেম পৰিত্যাগ কৰিছোঁ। মানুহবোৰে ভাবিছিল যে নগৰখন মোক লাগিবই, নগৰখন নোহোৱাকৈ মই থাকিব নোৱাৰোঁ। তেওঁলোকে ভাবিছিল মই নগৰখন কেতিয়াও ধ্বংস নকৰোঁ। মই পাপৰ শাস্তি দিম বুলি তেওঁলোকে বিশ্বাস কৰা নাছিল, কিন্তু মই কৰিম। গতিকে তোমাৰ ভাৰ্যাৰ কাৰণে চকুলো টুকি নাথাকিবা। মানুহবিলাকক জানিবলৈ দিয়া যে এইখিনি সময়ত জেৰুচালেম নগৰ ধ্বংস হৈ আছে তেওঁলোকৰ পাপৰ কাৰণে। নগৰখন মোৰ দ্বাৰা প্ৰহাৰিত হৈছে। আমি এটা কথা মন কৰিব পাৰোঁ যে 24 নম্বৰ অধ্যায়ৰ শেষৰ পিনে ঈশ্বৰে জনাই দিছিল ৰক্তপাতৰ নগৰী জেৰুচালেমখন ধ্বংস হ'ব বুলি। কিন্তু তাৰ পাছত 25 নম্বৰৰ পৰা 33 নম্বৰ অধ্যায়ৰ এই পদলৈকে ঈশ্বৰে জেৰুচালেমৰ বিষয়ে একো ভাৱবাণী দিয়া নাছিল।
বৰং তেওঁ ওচৰ চুবুৰীয়া জাতিবোৰৰ বিষয়ে বাৰ্তা দিছিল। কিন্তু এতিয়া আমি দেখিছোঁ ঈশ্বৰে জিহিজকেলক জেৰুচালেমৰ সম্বন্ধে বুবা কৰি ৰাখিব খোজা নাই। তেওঁ জিহিজকেলক কৈছে, এতিয়া তোমালৈ মই কিছুমান বাৰ্তা আনিছোঁ জেৰুচালেমৰ বিষয়ে। ইয়াৰ পিছৰ পদকেইটাত আমি দেখিবলৈ পাওঁ যে জেৰুচালেমৰ বিষয়ে জিহিজকেলৰ যোগেদি ঈশ্বৰে আৰু কিছু কথা জনাই দিছে। জিহিজকেলে আগতে ভাৱবাণী কৰাৰ নিচিনাকৈ সঁচাকৈ জেৰুচালেমৰ পতন হ'ল, ভাৱবাণী সঁচা বুলি প্ৰমাণিত হ'ল। গতিকে জিহিজকেল প্ৰকৃত ভাৱবাদী বুলি প্ৰমাণিত হ'ল। কিন্তু জিহিজকেলে ঈশ্বৰৰ বাক্যই ঘোষণা কৰা বুলি জনাৰ পাছতো মানুহবোৰে কিন্তু সেই বাক্য মানি নচলিব। আচলতে অবিশ্বাসটো এটা স্বইচ্ছাই কৰা কাম। প্ৰিয় শ্ৰোতা, সেই অবিশ্বাস আজিও মানুহৰ মাজত চলি আছে। আপুনি বাৰু ঈশ্বৰৰ প্ৰতি বিশ্বাস প্ৰদৰ্শন কৰি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যেতিয়া জিহিজকেলে ভৱিষ্যৎবাণী কৰা মতে জেৰুচালেমৰ পতন হৈছে, তেতিয়া মানুহবোৰে জানিব পাৰিলে যে তেওঁ ঈশ্বৰৰ এজন প্ৰকৃত ভাৱবাদী। যদিও তেওঁলোকে জানিছিল যে তেওঁ তেওঁলোকক ঈশ্বৰৰ বাক্যই দি আছিল, তথাপিও তেওঁলোকে সেই বাক্য পালন কৰা নাছিল। এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। মানুহৰ অবিশ্বাসটো আচলতে ইচ্ছাকৃত। এইটো নহয় যে মানৱ জাতিৰ এনে এক মহান বৌদ্ধিকতা আছে যিটোৱে ঈশ্বৰে কোৱা কথাবোৰ মানি ল'ব নোৱাৰে। আচল সমস্যাটো হ'ল মানুহে নিজৰ পাপ ত্যাগ কৰিব নিবিচাৰে। জিহিজকেলে যিসকল লোকৰ সেৱা কৰিছিল তেওঁলোকৰ সমস্যা সেইটোৱেই আছিল। তেওঁলোকে আহি জিহিজকেলে কোৱা কথাবোৰ শুনিবলৈ ইচ্ছুক আছিল, কিন্তু ইয়াৰ কোনো প্ৰভাৱ তেওঁলোকৰ ওপৰত নাছিল। আমাৰ এনেকুৱা লাগিব পাৰে যে জেৰুচালেম যিহেতু ধ্বংস হ'ল, মানুহে এতিয়া ঈশ্বৰৰ ওচৰলৈ চাপি যাব, কিন্তু তেনেকুৱা নহ'ল। আমি প্ৰেমৰ কথা আৰু ভৱিষ্যতৰ কথা কোৱা শুনিলে মানুহে হয়তো ভাল পায়। ইয়াৰ প্ৰভাৱ তেওঁলোকৰ জীৱনত পৰে নে নপৰে সেইটোহে আচল কথা। যিহুদী লোকবিলাক কিন্তু আগৰ দৰেই হৈ আছিল। তেওঁলোক তেতিয়াও আছিল ঈশ্বৰৰ পৰা বহু দূৰত। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, এই বাক্য বুজি পোৱাত তুমি প্ৰতিজনক সহায় কৰা। আৰু এই বাক্যৰ মতে প্ৰভু আমি প্ৰত্যেকে যাতে নিজৰ জীৱন সলনি কৰি তোমাৰ পবিত্ৰ পথত যাতে পৰিচালিত হ'ব পাৰোঁ তেনে আশীৰ্বাদ কৰিবা। আৰু বিশেষকৈ প্ৰভু যিমান এই অনুষ্ঠানটি চাই থকা দৰ্শকসকল আছে, তেওঁলোকৰ জীৱনত প্ৰভু হয়তো অভাৱ অভিযোগ আছে বা ৰোগ ব্যাধিবিলাক আছে বা পৰিয়ালৰ বিভিন্ন চিন্তাবিলাক আছে, সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তোমাৰ দয়ালু হাতেৰে তেওঁলোকৰ সকলো সমস্যাবিলাক প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে সদায় প্ৰভু তোমাক ধন্যবাদ দি প্ৰভু চলিবলৈ পাৰিব তেনে আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।